ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। এইবাৰ বিত্ত বিভাগৰ ফালৰ পৰা পুনৰ এখন নিৰ্দেশনা আহি পৰিছে। এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কীয় কাম কাজৰ বাবে জিলাই জিলাই একোখনকৈ কমিটি গঠন কৰি দিয়া হৈছে, যি 9 জুলাই তাৰিখে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দৰমহা নিৰ্ধাৰণৰ সময়মতে আৰু সঠিক নিৰীক্ষণ নিশ্চিত কৰিবলৈ আৰু অতিৰিক্ত ধন লোৱাৰ দৃষ্টান্ত কম কৰিবলৈ বিত্ত বিভাগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত দৰমহা নিৰ্ধাৰণৰ পৰীক্ষণ আৰু বিশ্লেষণ গ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা সদস্যসকলক সামৰি জিলাভিত্তিক স্থায়ী সমিতি গঠন কৰিছে। আৰু এই সমিতিখনৰ অধ্যক্ষ হ'ব সংলগ্ন পৰিশিষ্ট অনুসৰি সদস্য থাকিব উপ একাউণ্ট বিষয়া, লগতে একাউণ্ট অফিচাৰ, অডিট অফিচাৰ, লগতে এছিষ্টেণ্ট একাউণ্ট বা অডিট অফিচাৰ। আৰু এই সমিতিখনৰ কামৰ পৰিসৰ উল্লেখ কৰিছে। প্ৰথমটো কাম হৈছে বিভাগীয় মুৰব্বী বা জিলা কাৰ্যালয়ৰ সেৱাৰ বহি ৰক্ষণাবেক্ষণ কৰা, নন গেজেটেড কৰ্মচাৰীৰ দৰমহা নিৰ্ধাৰণৰ ৰেকৰ্ডৰ ওপৰত সমিতিখনে এক বিস্তৃত পৰীক্ষা কৰিব। দ্বিতীয়তে পদোন্নতি সমতা উন্নীতকৰণ, দৰমহাৰ পুনৰীক্ষণ আদিৰ পৰা উদ্ভৱ হোৱা দৰমহা নিৰ্ধাৰণৰ সৈতে জড়িত সকলো বিল কোষাগাৰত দাখিল কৰাৰ পূৰ্বে সমিতিৰ দ্বাৰা পৰীক্ষা কৰা হ'ব আৰু অনুমোদিত ফিক্সেশ্যন ছাৰ্ভিচ বুকতো লিপিবদ্ধ কৰিব লাগিব। তৃতীয়তে জিলা কোষাগাৰ বিষয়াই সংশ্লিষ্ট জিলাখনৰ বাবে সমিতিলৈ সদস্য মনোনীত কৰিব আৰু কোষাগাৰ বিষয়া আৰু অন্ততঃ আন 2জন বিষয়া থাকিব লাগিব, য'ত একাউণ্ট সেৱা আৰু অডিট সেৱাৰ এজনকৈ বিষয়া থাকিব লাগিব। চতুৰ্থতে কৰ্মচাৰীৰ সমগ্ৰ সেৱাৰ সময়ছোৱাত দৰমহা লোৱাৰ সঠিকতা নিশ্চিত কৰিবলৈ নিৰীক্ষণ, বিশেষভাৱে সেৱাৰ অভিলেখ, দৰমহা পুনৰীক্ষণ অৰ্ডাৰ, প্ৰচাৰ সুবিধা, MSCP সুবিধা আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰৰ ওপৰত গুৰুত্ব দিব লাগিব। 5 নম্বৰত উল্লেখ কৰিছে পৰীক্ষণৰ সময়ত ধৰা পৰা যিকোনো অনিয়ম তৎকালীন সংশোধনীৰ ব্যৱস্থাৰ বাবে সংশ্লিষ্ট DDOক জনোৱা হ'ব। 6 নম্বৰত যিসকল বিষয়াৰ বাবে পে স্লিপ একাউণ্ট জেনেৰেল অসমৰ ফালৰ পৰা জাৰি কৰা হয় তেওঁলোকৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। 7 নম্বৰত উল্লেখ কৰিছে যে ভেৰিফাইড পে ফিক্সেশ্যন ডাটা IFMIS, ফিন আছাম বা অন্যান্য প্ৰাসংগিক ডিজিটেল প্লেটফৰ্মত য'তে সম্ভৱ হয় তাতে ডিজিটেলভাৱে আপডেট কৰিব লাগিব আৰু ইলেক্ট্ৰনিক ৰেকৰ্ডৰ সৈতে মিল থকাটো নিশ্চিত হ'ব লাগিব। 8 নম্বৰত প্ৰতিখন সমিতিৰ বৈঠকৰ কাৰ্যবিৱৰণী, গ্ৰহণ কৰা পৰীক্ষণ তথ্য আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিৱৰণকে ধৰি সঠিকভাৱে নথিভুক্ত কৰা হ'ব আৰু উপস্থিত সকলো সদস্যই স্বাক্ষৰ কৰিব লাগিব। 9 নম্বৰত উল্লেখ কৰিছে যিবোৰ ক্ষেত্ৰত পে ফিক্সেশ্যনৰ প্ৰস্তাৱৰ অভাৱ বা বিতৰ্কিত বুলি ধৰা পৰে তেনে ক্ষেত্ৰত DDOক সমিতিৰ পৰ্যবেক্ষণ প্ৰেৰণৰ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত অতিৰিক্ত সমৰ্থনকাৰী নথিপত্ৰৰ সৈতে এনে গোচৰ পুনৰ দাখিল কৰিবলৈ অনুমতি দিয়া হ'ব। 10 নম্বৰত হিচাপ আৰু কোষাগাৰ সঞ্চালকালয় অসমে সময়ে সময়ে জিলা সমিতিসমূহৰ কাম কাজৰ পৰ্যালোচনা, তদাৰকী ভ্ৰমণ বা নিৰীক্ষণ পৰীক্ষণ কৰিব। ইপিনে সময়সীমাৰ ক্ষেত্ৰত ইয়াত উল্লেখ কৰা হৈছে প্ৰয়োজনীয় সংশোধনৰ বাবে পৰ্যাপ্ত সময় দিবলৈ আৰু শেষ মুহূৰ্তত জটিলতা এৰাই চলিবলৈ কৰ্মচাৰীজনৰ ছুপাৰএনুৱেশ্যনৰ তাৰিখৰ কমেও 36 মাহৰ আগতে পৰীক্ষণ অনুশীলন আৰম্ভ হ'ব লাগিব। প্ৰতি 15 দিনৰ মূৰে মূৰে কমিটিয়ে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিব। অগ্ৰগতি আৰু তথ্যৰ ত্ৰিমাসিক প্ৰতিবেদন প্ৰতিখন জিলা সমিতিয়ে বিত্ত বিভাগক দাখিল কৰিব লাগিব। ইপিনে বিভাগ বা DDOসকলৰ দায়িত্ব সন্দৰ্ভত ইয়াত উল্লেখ কৰিছে কাৰ্যালয়ৰ মুৰব্বীসকলে নিশ্চিত কৰিব লাগিব যে সকলো প্ৰাসংগিক ৰেকৰ্ড আৰু তথ্য সমিতিৰ সদস্যসকলৰ বাবে সম্পূৰ্ণ পৰীক্ষণৰ বাবে উপলব্ধ কৰা হৈছে। পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ সেৱা বহীত যথাযথ পৰীক্ষণৰ প্ৰমাণপত্ৰ লিপিবদ্ধ কৰিব লাগিব। ইয়াৰ উপৰিও বিভাগসমূহে নিশ্চিত কৰিব লাগিব যে সমিতিৰ দ্বাৰা পৰীক্ষিত তথ্যসমূহ IFMIS, ফিন আছাম বা অন্যান্য নিৰ্ধাৰিত ডিজিটেল প্লেটফৰ্মত
তৎকালীনভাৱে আপডেট কৰা হয় আৰু এই আদেশ সকলো বিভাগৰ পৰা কঠোৰভাৱে মানি চলাৰ আশা কৰা হৈছে। এই ক্ষেত্ৰত যিকোনো ভুলৰ ফলত আৰ্থিক প্ৰভাৱ পৰিলে গুৰুত্ব সহকাৰে চোৱা হ'ব। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ'ব। আৰু এয়া আছিলে বিত্ত বিভাগৰ ফালৰ পৰা প্ৰেৰণ কৰা পত্ৰখনৰ মূল বিষয়বস্তু। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।